বৌ বৌ কি কৰিছানো? এই আমাৰ এখেতৰ কাৰণে পনীৰৰ পকৰি কেইটামান বনাই দিয়াচোন। হ'ব দিয়া ৰত্না, মই বনাই আছোঁ। অঁ আৰু এটা কথা বৌ, তুমি যে নৰসিংহ আদা নহৰু দি পেলাই চাটনি এটা বনোৱা, সেই চাটনিটো বনাই দিবা হা। এওঁ মানে চচ ভাল নাপায়, আৰু অলপ জলদি বনাবা, এওঁৰ খাবলৈ বৰ মন গৈছে বোলে। হ'ব দিয়া। কিমান কাম কৰিম আৰু মই, ৰাতিপুৱাৰ পৰা মই গোটেই দিনটো বহিব টাইমে নাপাওঁ। অলপ আগতে মই সকলোকে ভাত পানী দি আজৰি হৈ পাকঘৰটো চাফা কৰিছিলোঁহে। এতিয়া আকৌ ৰত্না গিৰিয়েকক পকৰি খাবলৈ মন গ'ল। ইহঁতৰ যেতিয়াই তেতিয়াই যি টি খাবৰ মন গৈ থাকে। কেতিয়াবা ৰাতি 12টা বজাতো মই মেগী বনাই খুৱাব লাগে। আৰু কালিতো ৰাতিপুৱা 6 বজাতে ইহঁতৰ ভোক লাগিছিল। কোৱাচোন 6 বজাতনো বাৰু কোনে ভাত বনায়? মোৰ পাকঘৰটোত বস্তু বনাই বনাই আমনি লাগি গৈছে আৰু। বোৱাৰী ভাত পানী খাই বৈ দেখোন আজৰি হ'লোৱেই, আকৌনো কি বনাব লৈছা তুমি? মা, এই ৰত্না গিৰিয়েকৰ কাৰণে পনীৰৰ পকৰি আৰু নৰসিংহৰ চাটনি বনাইছোঁ। আচ্ছা ঠিক আছে, পিছে তুমি বনোৱা, মই আৰু তোমাক দিগদাৰ নিদিওঁ। যাওঁ দিয়া মই। কিন্তু মা, আপুনি ইয়ালৈ কিয় আহিছিল? মানে মই বোৱাৰী তোমাক চাহ একাপৰ কথা ক'ব আহিছিলোঁ, কিন্তু তুমি এতিয়া কাম কৰি আছা, গতিকে নালাগে দিয়া চাহ বনাব। মা, মই এতিয়াই চাহ বনাওঁ, আপুনি ৰুমলৈ যাওক, মই তাতে আপোনাক দি আহিম। এনেও মই চাহটো বনাবই লাগিব, কাৰণ ৰত্নাৰ গিৰিয়েকে পকৰিৰ লগত চাহ ভাল পায় নহয়। আপুনি যাওক ৰুমতে বহকগৈ, মই দি থৈ আহিমগৈ তাতে। অঁ ঠিক আছে দিয়া বোৱাৰী, মই যাওঁ তেনে। আৰে ৰত্না, আজি তোমাৰ বৌয়েৰাৰ পকৰি বনাব মন নাছিল নেকি? আজিতো পকৰিবিলাকৰ ইমান টেষ্টি হোৱা নাই জানা। ঠিকে কৈছা তুমি, দেখিলা নহয় এতিয়া তুমি কেনেকুৱা হয় মোৰ বৌজনী। মুখ ফুলাই পকৰি বনালেতো এনেকুৱা হ'বই ন। চব বস্তু নষ্ট কৰি আছে তাই, এনেকৈ মোৰ দাদা আৰু মাৰ টকাবিলাক বৰবাদ কৰি আছে তাই। আৰু এতিয়া মই যদি তাইক কিবা কওঁ, তেতিয়াহ'লে দুবাৰ মুখ ফুলাই পেলাই বহি থাকিব আৰু ক'ত দ্বিতীয়বাৰ তোমাক পকৰি বনাই খুৱাব। দিয়া হ'ব দিয়া, বাদ দিয়া আৰু এইবোৰ। এটা কাম কৰিবা, সন্ধিয়া আজি মোৰ কাৰণে মঞ্চুৰিয়াম আৰু চাওমিন বনাব দিবা। আৰু কথা এটা শুনা, গধূলি আজি খেলা আছে, গতিকে টিভিত না তুমি শাহু বোৱাৰীৰ চিৰিয়েল চাব পাৰিবা, না তোমাৰ ভতিজা ভতিজীহঁতে কাৰ্টুন চাব পাৰিব। আপুনিও যে কি কথাবোৰ কয় নহয়, এইখন আপোনাৰে ঘৰ, টিভিটোও দেখোন আপোনাৰে, গতিকে যেতিয়া যি মন যায় তাকে চাব আকৌ। কাৰ সাহস আছে টিভি চেনেল সলাব? ময়ো চাম নহয়। ৰত্না ঠিকেই কৈছা, শহুৰেকৰ ঘৰত থকাৰ কিন্তু মজাই বেলেগ। এনেকুৱা লাগে যে ময়ে এইখন ঘৰৰ মালিক। আচলতে মই এইখন ঘৰৰ জোৱাই হয়, জোৱাই, সেইবাবে মোৰে ৰাজ চলে ইয়াত। আচ্ছা ৰত্না, গধূলি কিন্তু চাওমিন আৰু মঞ্চুৰিয়াম, অ'কে? আৰু এতিয়া এটা কাম কৰা, বৌক কৈ মোৰ কাৰণে ভালদৰে কফি একাপ বনাই আনা, যোৱা। হে হৰি, এইটো কি জোৱাই পালোঁ বাৰু মই? ই দেখোন নিজৰ ঘৰত যোৱাৰ নামেই নোলোৱা হৈছে। জোৱাই কেইদিনমানৰ বাবেহে থকাকৈ আহিলে ভাল লাগে, কিন্তু ৰমেশৰ আজি অহা 20 দিনমানেই হ'ল, আৰু সেইবাবে বিয়নীয়েও আমাক বেয়া পায়। নাপাবনো কিয় বাৰু? ই ৰমেশে দেখোন নিজৰ মাক দেউতাকৰ চাকৰি বাকৰি বাদ দি শহুৰেকৰ ঘৰত ইমান দিন আছেহি। কি কৰোঁ বাৰু এতিয়া মই? একো ক'ব নোৱাৰোঁ। আৰু এইজনী মোৰে ছোৱালী নে? খঙত ৰত্না তাইতো নিজৰ শহুৰেকৰ ঘৰত যোৱাৰ নামেই নলয়। 2 বছৰেই হ'ল বিয়া হোৱা, কিন্তু তাই 10 দিনো চাগে ভালদৰে নিজৰ ঘৰখনত থাকি পোৱা নাই। এইবোৰৰ ব্যৱহাৰৰ বাবে এই শাহুৱেকে মোক অকণো ভাল নাপায়। বিয়নীয়েতো ভাবে চাগে মই ছোৱালীজনীক কেনেকুৱা সংস্কাৰ দিছোঁ। যি জোৱাই দুয়োটাই এনেকৈ শহুৰেকৰ ঘৰত আৰামত ভৰি তুলি তুলি খাই আছে, কাম ধান্দাৰ অলপো ধ্যান নাই। কি কৰা যায় বাৰু এতিয়া? ৰত্না যোৱা না, বৌক সোনকালে চাওমিন আৰু মঞ্চুৰিয়াম বনাবলৈ কোৱাকৈ। এইখন ঘৰৰ মই একমাত্ৰ জোৱাই, গতিকে জোৱাই সময়মতে সকলো বস্তু পাব লাগে আকৌ। কি যে কয় নহয় আপুনি। ৰ'ব, মই এতিয়াই গৈ বৌক কৈ আহোঁ। আপুনি অলপ বহক, আপুনি যেতিয়াই যি বিচাৰে তাকে পাব, কিয় চিন্তা কৰিছে আকৌ? অঁ যোৱা সোনকালে যোৱা, মই ইয়াতে আছোঁ, যোৱা। জিলেলে জিলেলে অ' জিলেলে, জিলেলে জিলেলে অ' জিলেলে, এই মজা। অঞ্জু, আজি তোক মই ইমান ফোন কৰি আছিলোঁ, ক'ত আছিলি? কি কৰি আছিলিনো? আৰে মা, তুমি জানাই দেখোন ৰত্নাৰ গিৰিয়েক ৰমেশ আহিছে মানে ইয়াতে থাকে বুলি ক'লেও ভুল নহয়। আজি মই ৰাতিপুৱাৰ পৰা অলপ ৰেষ্ট ল'বলৈ সময় পোৱা নাই জানানে। গোটেই দিনটো কাম কৰি এতিয়া ভাবিছোঁ 5-10 মিনিটমান শুই লওঁ। বৌ, এয়া চোৱা, তোমাৰ মানে আৰু বেলেগ কাম নাই হা? কেৱল দিনটো মোবাইলটোলৈ ফোন কৰি থাকা যে। আচ্ছা মা, মই তোমাক অলপ পিছত ফোন কৰি আছোঁ ৰ'বা।
কি হ'ল ৰত্না, কিবা আছিল নেকি? বৌ, ৰাতি ভাতৰ লগত কি বনাম বুলি ভাবিছা? তুমি দেখোন জানাই ৰত্না, ৰাতি আমাৰ ঘৰত চিম্পুলকৈ খায়, তাকে বনাম আৰু চিম্পুলকৈ কিবা এটা। সেই সোপা তোমাৰ বাবে বনাবা, আমাৰ এওঁৰ বাবে গধূলি খাব মঞ্চুৰিয়াম আৰু চাওমিন বনাবা। ৰত্না, এইবোৰ আৰু মই বাৰে বাৰে কিমান বনাই থাকিম কোৱাচোন? আৰু এইবোৰ বস্তু সদায় খালে যে বেমাৰ হয় তুমি নাজানা নেকি? আৰু ৰমেশে অহাৰ দিনাৰ পৰা 20 দিনমানেই হ'ল এইবোৰকে খাই আছে। গতিকে মই ভাগৰি পৰিছোঁ এইবোৰ বনাই বনাই। মই আৰু এইবোৰ বনাব নোৱাৰোঁ দেই। আজি মই চিম্পুলকৈ যি বনাওঁ তাকে খাবা। বৌ, ৰমেশ এইখন ঘৰৰ একমাত্ৰ জোঁৱাই, আৰু জোঁৱাইক ভগৱানৰ নিচিনা ভাবিব লাগে। তোমাৰ ঘৰত চাগে জোঁৱাইক ইজ্জত নিদিয়ে, কিন্তু আমাৰ ঘৰত জোঁৱাইক পূৰা সন্মান দিয়ে। গতিকে মই তোমাক আগতেই কৈ থলোঁ যে এওঁৰ কাৰণে মঞ্চুৰিয়াম আৰু চাওমিনেই বনাবা। যোৱা এতিয়াৰ পৰাই যা যোগাৰ কৰাগৈ, আৰু এওঁ সময়মতে খাবলৈ নাপালে খং উঠে। গতিকে সোনকালে যোৱা আৰু বস্তুবিলাক যোগাৰ কৰাগৈ। ভাবিছিলোঁ অলপমান ৰেষ্ট ল'ম, কিন্তু এতিয়াই ৰাতি ভাতৰ যোগাৰ কৰিবলৈ অৰ্ডাৰ আহিলেই। কাৰোবাৰ ফোন আহিলে আকৌ। হেল্ল', বৰ্মা, আপুনি ফোন কৰিছিল? অঁ, মই ৰত্নাক বহুবাৰ ফোন কৰিলোঁ, ফোনটো দেখোন নধৰে, সেইবাবেহে তোমাক কৰিলোঁ। ৰত্না আৰু ৰমেশ ভালে আছেনে অঞ্জু? আচলতে মোৰ বহুত গা বেয়া অ'। ৰত্নাক ফোন কৰিও পোৱা নাই, ৰমেশকো কৰিলোঁ, সিও ফোনটো উঠোৱা নাই দেখোন, সেইবাবে তোমাকে কৰিলোঁ। মোৰ বহুত গা বেয়া, মই তোমালোকৰ ওচৰত হাতযোৰ কৰিছোঁ। অঞ্জু, মোৰ বোৱাৰী আৰু ল'ৰাটোক ঘৰলৈ আহিব দিয়া। বৰ্মা, মই ৰত্নাহঁতক কেনেকৈ যাবলৈ কওঁ কওকচোন? মই যোৱাৰ কথা ক'লে সিহঁতে মোক ভুল বুজি খংহে কৰিব। এটা কথা কোৱাচোন অঞ্জু, কিমান দিন আৰু মাকৰ ঘৰতে পৰি থাকিব? তুমিওতো মাৰ ঘৰত যোৱা, কিন্তু ইমান দিন থাকা নেকি হা? কোৱাচোন এতিয়া। তোমালোকে নুবুজালে কোনে বুজাব সিহঁতক? বোৱাৰী, তোমাৰ শাহুক, নিজৰ গিৰিয়েকক অলপ বুজাব দিবা, বুজিছা? যাতে তাইৰ গাটো অলপমান তোমাৰ দৰে সংস্কাৰ আহে আৰু নিজৰ ঘৰখন বচাবলৈ চেষ্টা কৰে। তাই যিহেতু বিয়া হৈ গৈছে, গতিকে এতিয়া এইখনহে তাইৰ ঘৰ, মাকৰ ঘৰখন নহয় নহয়, বুজিলা? ক'ব দিবা তোমাৰ শাহুক অলপ জীয়েকক। আৰু মোৰ বহুত গা বেয়া, গতিকে সোনকালে মোৰ ল'ৰা বোৱাৰীক যেন পঠাই দিয়ে, তাকেহে ক'বলৈ মই তোমালৈ ফোন কৰিছোঁ, বুজিলানে? শাহুক ক'বা। বোৱাৰী, কাৰ ফোন আহিছিল বোৱাৰী? কাৰ লগত কথা পাতি আছিলা? মা, ৰত্নাৰ শাহুৱেকে ফোন কৰিছিল। অঁ, হয় নেকি? কি ক'লে বিয়নীয়ে? বৰ্মাৰ হেনো বহুত গা বেয়া, তেওঁ সোনকালে ৰত্না আৰু ৰমেশক ঘৰলৈ পঠাই দিব দিছে। মা, মই যদি ৰত্নাক কিবা কওঁ তাইহে মোক উল্টা গালি পাৰিব, গতিকে আপুনিয়ে ক'ব তাইক। ঠিক আছে দিয়া, ময়ে তাইৰ লগত কথা পাতিম বাৰু। কোনে ক'লে মা তোমাক এইবোৰ? কোনে কথা পাতিছে মোৰ শাহুৰ লগত? এনেই কৈছে এইবোৰ। মোৰ শাহু একো বেমাৰ হোৱা নাই, চব ঠিকে থাকে আছে। বৌয়েৰাক ফোন কৰিছিলোঁ, তোক ফোন কৰি কৰি নাপায় হেনো, তাইকে ফোন কৰিলে। তই সুধচোন আজি শাহুৱেৰক ফোন কৰি কেনে, তই জানো আজি শাহুৱেৰ লগত কথা পাতিছ? এতিয়া তোৰ শাহুৱেৰৰ গা বেয়া, গতিকে তই এতিয়া ঘৰলৈ যাগৈ, যা গৈ অলপমান শাহুৱেৰক শুশ্ৰূষা কৰগৈ। তই চাবি তেখেতৰ বহুত ভাল পাব। আৰু তই এবাৰ ভাবি চাচোন, তেখেতৰ এটাই ল'ৰা, সিও আকৌ তোৰ লগতে ইয়াতে আছেহি, তেওঁৰ কেনেকুৱা লাগিব তই ভাবি পেলাই নিজে গম পাবি নহয়। এইখন তোৰ মাৰহে ঘৰ, কিন্তু ৰমেশৰতো এইখন শহুৰৰ ঘৰ ন, সিওতো অলপমান নিজৰ মাক দেউতাকৰ ধ্যান ৰাখিব লাগে। মা, শাহু হয় তুমি নিজৰ জোৱাইৰ কথা এনেকৈ কেনেকৈ ক'ব পাৰিলা কোৱাচোন? আজি তুমি যদি এনেকৈ কোৱা, কালিলৈ বৌৱে ক'ব এনেকৈ। মই অন্তত তুমি এনেকুৱা বুলি ভবা নাছিলোঁ দেই। আমি থকাৰ বাবে যদি ইমানেই বেয়া পাইছা, কালিয়ে গুচি যাম আমি ইয়াৰ পৰা। আৰে ৰত্না, তোৰ সোনকালে খং উঠে। মই কোৱা কথাখিনিৰ অৰ্থটো বেলেগ আছিলে, ইমান খং কিয় কৰিছ কচোন? নহয় মা, তুমি চাফকৈ কৈ দিছা যে মই ঘৰলৈ যাব লাগে, তেতিয়াহ'লে মই কি বেলেগ অৰ্থ বুজিলোঁ হা? মই কি মোৰ শহুৰ শাহুৰ সেৱা কৰিবলৈকেহে জন্ম হৈছিলোঁ নেকি? আৰু সেইবাবে তুমি মোক তালৈ বিয়া দিছিলা নেকি? কোৱাচোন তুমি। ৰত্না, তোৰ শাহু শহুৰ এতিয়া বুঢ়া হৈ আহিছে, গতিকে তোৰ কৰ্তব্য যে তই তেওঁলোকৰ সেৱা কৰাটো। কালিলৈ যেতিয়া আমি বুঢ়া হ'ম, তেতিয়া তোৰ দাদা আৰু বৌৰে আমাৰ শুশ্ৰূষা কৰিবলৈ নাই হা? কিবা বুজি পাওঁ নে নাপাওঁ তই? ঠিক আছে মা, মই ভালদৰে বুজি পাইছোঁ যে তুমি মোক খেদিব ওলাইছা ইয়াৰ পৰা। মই কালিয়ে ৰমেশক লৈ ইয়াৰ পৰা গুচি যাম। হে ভগৱান, এইজনীক এতিয়া কোনে বুজি পাব? এই যে দুখন ঘৰ ধ্বংস কৰিবলৈ ওলাইছে, তাই গমেই পোৱা নাই। এই বুজি পোৱা নাই যে এতিয়া দাদাক বৌয়েকে তাইৰ অতপালি সহ্য কৰি আছে, কিন্তু আৰু কিমান দিনলৈ তাইক সহ্য কৰি থাকিব? আৰু ৰমেশ, সিও এটা কামচোৰ, নিজৰ মাক বাপেকক এৰি ইয়াতে শহুৰেকৰ ঘৰত পৰি আছেহি, লাজ নোহোৱা চব। ৰত্না পিছদিনাখন গ'লগৈ, আৰু সেই দুখতে মাকে মন মাৰি বহি আছে।
মা আপুনি কেতিয়ালৈ এনেকৈ মন মাৰি বহি থাকিব? ৰত্নাটো নিজৰ ঘৰলৈকে গৈছে ন? বোৱাৰী ছোৱালীজনী যেতিয়া হাঁহি মুখেৰে যায় ভাল লাগে, কিন্তু তাই দুখমনেৰে গৈছে যে, আৰু মোৰ এনেকুৱা লাগিছে যেন মইহে তাইক ঘৰৰ পৰা গতিয়াই উলিয়াই বাহিৰ কৰি দিলোঁ। মা আপুনি চিন্তা নকৰিব, ৰত্নাৰ শাহুৱেকৰ বেমাৰৰ বাবেহে আপুনি তেনেকুৱা কৰিছিল, আৰু তেনেকুৱা ব্যৱহাৰ নকৰিলে ৰত্না নগ'লহেঁতেন। তুমি ঠিকেই কৈছা বোৱাৰী, কিন্তু তাই বহুদিন ইয়াত থাকিল যে আজি কিবা ঘৰখন খালী খালী লাগিছে। অঁ মা, আৰু এতিয়া ৰত্না তাত থাকিলেহে মনটো বহিব, আৰু ৰমেশেও কাম চাম কৰিব পাৰিব নতুনকৈ। বাৰু মা আজি কি খাব কওক, মই আজি আপোনাৰ পচন্দ মতে বনাম। তুমি বনোৱা সকলোবোৰ মোৰ ভালেই লাগে। ঠিক আছে মা, মই বনাওঁগৈ দিয়ক, আপুনি বহক। অঁ যোৱা। বাপৰে, কিমান দিনৰ মূৰত যে আজি মোৰ অলপ শান্তি শান্তি অনুভৱ হৈছে। গোটেই দিনটো এই দুবছৰে খালি এইটো বনোৱা সিটো বনোৱা কৰি থাকোঁতেই গৈছিল। আজি মই মোৰ নিজৰ পচন্দৰ বস্তু বনাম। এনেও মা আৰু মোৰ পচন্দৰ বস্তু একেই নিচিনা, গতিকে মই ভাল পোৱা বস্তুবিলাকে বনাওঁ। দুদিনৰ পিছৰ কথা। মা মা আৰে ৰত্না, তই ইমান সোনকালে কিয় আহিলি? যোৱা কেইদিনো হৈছিল তোৰ। আৰু কি কৰিব লাগে মা, তুমিতো মোক জবৰদস্তি ঘৰলৈ পঠাই দিছিলা, কিন্তু আমাৰ উৰি একো হোৱা নাছিল, একদম ঠিক ঠাক আছিল। ঠিকে আছিল যদিও তই দুদিনমান তেওঁৰ লগত থাকিব লাগিছিল, কিয় গুচি আহিলি? বাহ মা বাহ, এই কথাখিনি যদি বৌয়ে ক'লে হয় মই মানিলোঁ হয় যে বৌয়ে মোক বেয়া পায়, বাবেহে কৈছে। কিন্তু তুমিও যে এনেকৈ ক'ব পাৰিলা, মই সপোনতো ভবা নাছিলোঁ। মই ইয়ালৈ আহি কি ভুল কৰিলোঁ কোৱা? আৰে মই আৰাম কৰিবলৈ ইয়ালৈ নাহোঁ যদি ক'লৈ যাব লাগে? তাতে মই পূৰা দিন কাম কৰি থাকিব লাগে। 24 ঘণ্টা 12 ঘণ্টাই মই কিটচেনত থাকিব লগা হয়। নাই বাবা, মোৰ দ্বাৰা এইবোৰ নহ'ব। মই তাত থাকিব নোৱাৰোঁ দেই মা, মই কাৰো সেৱা কৰি থাকিব নোৱাৰোঁ, মই ইয়াতে থাকিম। আৰে ৰত্না, তুমি ইমান জল্দি কেনেকৈ আকৌ আহিলা? বাহ বৌ বাহ, ঘৰলৈ ননদ আহিছে, তাইক হাঁহি মুখেৰে আদৰি বা চাৰি কথাহে সুধিব আহিছা যে মই কিয় আহিছোঁ আকৌ। যোৱা বৌ, মোৰ চাহৰ যোগাৰ কৰাকৈ। কিন্তু ৰত্না, তোমাৰতো শাহুৰ বেমাৰ হৈ আছিলে ন? তুমি শাহুৰ শুশ্ৰূষা নকৰি 2 দিনতে ঘূৰি আহিলা যে, সেইবাবেহে সুধিছোঁ। তুমি বহুদিনৰ মূৰত নিজৰ ঘৰখনলৈ গৈছিলা, তাত তুমি অন্ততঃ এমাহমান থাকি আহিব লাগিছিলে। বৌ তুমি কোন হা? কোন তুমি? মোক প্ৰশ্ন কৰাৰ অধিকাৰ তুমি ক'ত পাইছা? মোৰ যি ইচ্ছা মই তাকে কৰিম। এইখন ঘৰত তোমাৰ যিমান অধিকাৰ আছে মোৰ বেছি আছে। মই এইখন ঘৰৰ ছোৱালী হয়, বুজিছা? যোৱা এতিয়া কিটচেনত। ৰত্না, বহুত হ'ল তোৰ, বহুত কথা ক'লি তই। এনেকুৱা কথা কয় নেকি বৌয়েকক? আৰু তাই কি বেয়া কৈছিল তোক? তাই নহয়, ঘৰৰ ওচৰৰ সকলোৱে সুধিব তোক, কি উত্তৰ দিবি তই তেতিয়া? সকলোকে এনেকৈ ব্যৱহাৰ কৰিবি নেকি তই হা? মা বেলেগৰ কথা বাদ দিয়া, ওচৰৰ মানুহবোৰে কেতিয়াও বেলেগৰ ভাল দেখিব নোৱাৰে। বহুত হ'ল আৰু মোক একো নক'বা। অহাৰ পৰা কথা শুনাই আছা তোমালোকে। মই যাম, মই কালিয়ে যাম। মই আৰু তাত গৈ মৰিলেও তোমালোকক খবৰ নিদিওঁ। মই তাতে মৰি পৰি থাকিম, তোমালোক যাব নালাগে মোৰ খবৰ ল'বলৈ। মোৰ শাহুৱে মোক দিন ৰাতি কাম কৰাই থাকক, আৰু তোমালোকে মোক সেইটোকে বিচাৰা ন? ঠিকে আছে, মই কালিলৈ গুচি যাম, নাথাকোঁ আৰু মই ইয়াতে। মোৰ ইয়াত কোনো স্থান নাই, তোমালোকে মোক সেইটোকে বুজালা। হ'ব, মই গুচি যাম, নাথাকোঁ আৰু মই ইয়াতে। হ'ব ৰত্না, কন্দা কটাখন বন্ধ কৰ। ঘৰলৈ নাযাওঁ নাই, কিন্তু কান্দি কাটি ওচৰ চুবুৰীয়াক শুনাব নালাগে, বুজিলি? যা এতিয়া ৰুমলৈ। কেনেকুৱা পালা মোৰ নাটক? ইয়াত থাকিব হ'লে এনেকৈ নাটক কৰি থাকিব লাগিব। মই আজি মাৰ লগত কথা পাতিবই লাগিব। 2 দিন হ'ল মোক ৰাতিপুৱা চাহকাপ দিয়া নাই। হে ভগৱান, কেনেকৈ চম্ভালোঁ ঘৰখন? আজিকালি বেছি সময় ননন বৌয়েকৰ কাজিয়া শুনি থাকিব লগা হৈছে। এতিয়াতো বোৱাৰী আৰু ৰত্নাৰ একো কথাই নুশুনে, সকলো কথাতে উল্টাকৈ কয়। তাইকো দুখী লাভ নাই, আৰু এইজনী এটা কামো নকৰে, আৰু ঘৰলৈ যোৱাৰ নামে নলয় দেখোন। কেনেকৈ বুজাওঁ মই? 2খন ঘৰ এতিয়া বৰবাদ হ'ব ওলাইছে। হে ভগৱান, তুমিয়ে কিবা এটা কৰা আৰু। মা মা, তুমি কিবা দেখিছানে নাই হা? বৌয়ে এনেকৈ মোৰ লগত বদমাচি কৰিলে নহ'ব নহয়। আজি আকৌ কি হ'ল তহঁতৰ মাজত? কিবা হৈছে বাবে মই তোমাৰ ওচৰলৈ আহিছোঁ, এনেই মই তোমাৰ ওচৰলৈ নাহিলোঁ হয়। তইতো কম নহয়, গোটেই দিনটো বোৱাৰীজনীয়ে অকলে অকলে গোটেই ঘৰখনৰ কাম সোপা কৰে। তইতো কিবা এটা কাম কৰি সহায় কৰি দিব পাৰ, নাই কাম এটাও কৰি নিদিয়, আৰু ওপৰতে তাই কিবা এটা ক'লেই মুখ ফুলাই কাজিয়া কৰ। এনেকৈ হ'লে তাইৰো খং উঠিবই দেচোন। কি মই কামত সহায় কৰি দিব লাগে? কি দৰকাৰ পৰিছে মোৰ কামত সহায় কৰিবলৈ হা? মই এইখন ঘৰৰ ছোৱালীহে, বোৱাৰী নহয় নহয়। আৰু শুনা, 2 দিনৰ পৰা মোক বৌয়ে ৰাতিপুৱা চাহকাপ দিয়া নাই। ঘৰতো সকলোৱে জানে মোৰ ৰাতিপুৱা চাহকাপ বিচনাতে লাগে বুলি, কিন্তু নাই, এই 2 দিন হ'ল মোক চাহ দিয়া নাই।
আৰু মোৰ যে কাপোৰবিলাক গোটেইবিলাক কাপোৰ মেচিনত ধুইছে, ধুই পেলাই নষ্ট কৰি পেলাইছে। এতিয়া মই সেইবিলাক কাপোৰ কেনেকৈ পিন্ধো কোৱাচোন? মোৰতো সেই কাপোৰ সোপা ব্ৰেণ্ডেড হয় ন, কম দামী কাপোৰ নহয়, হাতেৰে ধুব দিলেও নোধুৱে। সেইকাৰণে মই তোমাৰ ওচৰলৈ আহিছোঁ, তুমি বুজাবা, নহ'লে কিন্তু মই ভালকৈ এসেকা দিহে বুজাই দিম তাইক। ৰত্না, তুমি মোৰ কথা ক'বলৈ মাৰ ওচৰলৈ আহিছা নহয়, শুনা তেন্তে, মই মোৰ শাহু ল'ৰা ছোৱালী আৰু মোৰ মানুহজনৰহে ঠিকা লৈছোঁ, তোমাৰ আৰু তোমাৰ সেই নাকাম্মা ৰমেশৰ নহয়, বুজি পালা? এয়া তুমি কি কৈছা বৌ? যদি শাহু শহুৰ তোমাৰ, তেনেহ'লে ননদটোতো তোমাৰে ন? ননদক কেনেকৈ বেলেগ কৰি দিলা তুমি? মই তোমাক বেলেগ কৰি দিয়া নাই, কিন্তু তোমাৰ নিচিনা ননদ মোক নালাগেও, বুজিলা? দেখিলা মা কি ক'লে আপোনাৰ মৰমৰ বোৱাৰীয়ে মোৰ বিষয়ে? তোমাৰ সন্মুখতে আজি এনেকৈ ব্যৱহাৰ কৰিছে, অথচ তুমি মনে মনে আছা যে? বোৱাৰী, তুমি এইবোৰ কি কৈছা? তুমি যদি তাইৰ খেয়াল নাৰাখা তেনেহ'লে কোনে ৰাখিব কোৱা? মই ৰাখিলোঁ হয় মা, যদি মোৰ ননদজনী 2-4 দিনৰ কাৰণে ইয়ালৈ আহে, কিন্তু সদায় ইয়াতে এনেকৈ পৰি থকা ননদক খেয়াল ৰাখিবৰ কাৰণে মোৰ কোনো দৰকাৰ পৰা নাই। আৰু মা, ৰত্নাই যদি নিজৰ বুঢ়া শহুৰ শাহুৰৰ খেয়াল ৰাখিব নোৱাৰে, মোৰ কি দৰকাৰ পৰিছে তাইৰ খেয়াল ৰাখিবলৈ? তাইৰ কি হৈছে? তাইতো একো হোৱা নাই, আৰু যিমান খেয়াল ৰাখিব লগা আছিল এই 2 বছৰে ৰাখিলোঁ, তোমাৰ আৰু তোমাৰ প্ৰতিদেৱৰ। গতিকে এতিয়াৰ পৰা মই তোমাৰ আৰু ৰমেশৰ কোনো ধৰণৰ খেয়াল নাৰাখোঁ। যদি ইয়াত থাকিব খুজিছা তেনেহ'লে মোৰ লগত ঘৰৰ সকলো কাম কৰিব লাগিব, নহ'লে মই তোমাৰ একো কাম নকৰোঁ, আৰু লগতে ভাত চাহৰো যোগান নধৰোঁ। দেখিলা নহয় মা, তোমাৰ মৰমৰ বোৱাৰী কেনেকৈ মুখে মুখে তৰ্ক কৰি আছে মোৰ লগত? কিমান কথা শুনালে মোক, দেখিলা নহয় নিজৰ চকুৰে এবাৰ? কোন বৌকে এনেদৰে ননদক কথা শুনাই হা? কোৱা তুমি, কিয় মনে মনে আছা? মোৰ অলপো সন্মান নাই নেকি এইখন ঘৰত? ৰত্না, তুমি 10 দিন নিজৰ ঘৰত আৰু 1 বছৰ মাকৰ ঘৰত থাকিলে মই তোমাক কেনেকৈ সন্মান দিওঁ কোৱা? আৰু তাতে তুমি অকলে থাকিলেও বেলেগ কথা, কিন্তু ৰমেশকো আনি ইয়াতে ৰাখিছে আহি। গতিকে মোৰ ইমান একো দৰকাৰ পৰা নাই মান সন্মান দি থাকিবৰ বাবে তোমালোকক। তোমালোকে যদি নিজৰ শাহুৰ শহুৰৰ খেয়াল ৰাখিব নোৱাৰা, ময়ো তোমালোকৰ খেয়াল নাৰাখোঁ। গতিকে এতিয়াৰ পৰা মই তোমালোকৰ একো কাম নকৰোঁ, যি কৰা কৰি থাকা।